Hello friends, welcome to my channel Joy Technicals and News. আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই এটা বিশেষ নোটিছ লৈ আপোনালোকৰ ওচৰত আহিছো আৰু ইয়াত আপোনালোকৰ যি BA LLB আছে সেই BA LLB কোৰ্ছৰ আৰু লগতে LLB 6 সেমিষ্টাৰৰ BA LLB 10 সেমিষ্টাৰ আৰু LLB 6 সেমিষ্টাৰৰ অনলাইন যি এক্সামিনেশ্যন আছে সেই অনলাইন এক্সামিনেশ্যনৰ SOP খন আহি পাইছেহি আৰু আপোনালোকক মই সেই SOP বিষয়ে মই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম গতিকে যদিহে আপোনালোকে মোৰ চেনেলৰ নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব ইয়াত আপোনালোকে দেখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল ৱেবসাইট তাত এই নোটিছখন আহিছে আৰু তাত আপোনালোকক কোৱা হৈছে যে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ফৰ অনলাইন এক্সামিনেশ্যন অফ LLB 6 সেমিষ্টাৰ এণ্ড BA LLB 10th সেমিষ্টাৰ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি 2020 অৰ্থাৎ এইটো এটা অপাৰেটিং প্ৰচিডিউৰ হয় SOP এখন হয় অনলাইন পৰীক্ষাৰ কাৰণে LLB 6 সেমিষ্টাৰ আৰু BA LLB 10 সেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত ইয়াত কিছুমান পইণ্ট আপোনালোকক দিয়া হৈছে সেই পইণ্টবিলাক মই বিস্তৃতভাৱে আপোনালোকক বুজাই দিম আৰু সেই পইণ্টবিলাক মই ক্লিনলি বুজাই দিম আপোনালোকে বুজি পাই যাব অতি ভালদৰে যদিহে আপোনালোকে বুজি পোৱা নাই তাৰ কাৰণে আপোনালোকে অতি ভালদৰে বুজি পাব এতিয়া তলত দিয়া হৈছে the following SOP is notified for smooth conduct of LLB 6 semester and BA LLB 10 semester under Guwahati University 2020 in the online mode এটো কেৱল মাত্ৰ অনলাইন মোডৰ হে এটা SOP গতিকে ইয়াত এক নম্বৰ পইণ্টত কৈছে students who have opted for online/offline examination are not allowed to change their choice যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন আৰু অফলাইন চুজ কৰি থৈছে তেওঁলোকে নিজৰ চইচটো তেওঁলোকে কি কৰিব নোৱাৰিব চেঞ্জ কৰিব নোৱাৰিব মানে অৰ্থাৎ অনলাইন যিসকলে চুজ কৰি থৈছে তেওঁলোকে অনলাইন দিব লাগিব আৰু অফলাইন যিসকলে চুজ কৰি থৈছে তেওঁলোকে অফলাইনেই দিব লাগিব those students who have opted neither for offline or online mode of examination have to appear in the offline mode only যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন আৰু অফলাইন সিলেক্ট নকৰিলে সেইসকলে অফলাইন মোডত পৰীক্ষা দিব লাগিব তৃতীয়টোত কলে students who are unable to appear for the examination in his or her college are informed to contact the principal of the nearby college where he wants to appear for the examination on or before 15 October 2020 without fail. All principals will keep a record of all such candidates subject, center and paper-wise for smooth conduct of the examination for such students as well to be sent to the controller examination after the completion of examination. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এক্সামিনেশ্যনত এপিয়াৰ হ'ব নোৱাৰিলে ইন হিজ হার কলেজ নিজৰ কলেজত যদি তেওঁলোকে উপস্থিত হ'ব নোৱাৰিব আৰু ইনফৰ্ম টু কন্টেক্ট তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে ইনফৰ্ম কৰিব টু কন্টেক্ট দ্য প্ৰিন্সিপাল অফ দ্য নিয়াৰবাই কলেজ ওচৰৰ কলেজ এখনৰ প্ৰিন্সিপালৰ লগত কথা পাতিব লাগিব where he wants to appear for examination য'ত নেকি তেওঁলোকে ক'ব লাগিব যে তেওঁলোকে পৰীক্ষা দিব বিচাৰিছে এই কলেজত on or before 15 October 15 অক্টোবৰ কেৱল মাত্ৰ আগত 2020 without fail all principals will keep a record of all such candidates আৰু প্ৰিন্সিপাল সকলেও এই এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীবিলাকৰ সম্পূৰ্ণ ডিটেইলছ বিলাক ৰেকৰ্ড কৰি থব লাগিব সাবজেক্ট সেন্টাৰ পেপাৰ ওয়াইজ for smooth conduct of the examination for such students as well to be sent to the control examination after the completion of examination আৰু এইবিলাকৰ সম্পূৰ্ণ ৰেকৰ্ডটো তেওঁলোকে ৰাখিব লাগিব আৰু পৰীক্ষাৰ শেষত তেওঁলোকে এই বস্তুবিলাক পঠিয়াই দিব লাগিব for all online candidates or কাৰণে দিছে mobile number registered for the purpose of examination should remain functional at the time and during all the days of the examination mobile number registered যিটো mobile number register কৰিছে for the purpose of examination তেওঁলোকে mobile number যিটো register কৰিছে তা সেই mobile number তেওঁলোকে আসলে পৰীক্ষাবিলাক দিব লাগিব সম্পূৰ্ণ দিনকিটাত candidates will receive the user ID and password to log into the examination portal 20 minutes before the commencement of the examination লৰা ছোৱালী বিলাকে user ID আৰু password তেওঁলোকে লগইন কৰিব লাগিব 20 মিনিটৰ আগতে পৰীক্ষাৰ on receipt of user ID and password they should log in to the examination portal and download the question paper তেওঁলোকে আসলতে ইয়াত কথা এটা কলে ক্যান্ডিডেটছে পাব আসলতে আইডি আৰু পাসওয়ার্ডটো তেওঁলোকে পাব 20 মিনিটৰ আগত পাই যাব এক্সামিনেশ্যন হোৱাৰ আগত আৰু সেই লগইন আইডি যেটো আছে ইউজাৰ আইডি আৰু পাসওয়াৰ্ডে তেওঁলোকে সেই পৰীক্ষা পৰ্টেলটো তেওঁলোকে লগইন কৰিব লাগিব আৰু ডাউনলোড কৰিব লাগিব পেপাৰখন the candidates will be allowed to upload the scan copies within 1 hour of the end of the examination পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে উত্তৰ কপি বিলাক আপলোড কৰি দিব লাগিব তাৰ পিছত কৈছে the candidate will allowed to apply to কলুময় D to call if any students fail to upload the answer scripts within the given time of 1 hour he will have to submit the answer sheets in a properly sealed envelope in the nearest law college under Guwahati University within 2 hours of completion of his examination যদি কোনোবা লৰা ছোৱালীয়ে আপলোড কৰিব নোৱাৰে answer script আপলোড কৰিব যদি নোৱাৰিব তেতিয়াহলে তেওঁলোকৰ 1 ঘণ্টাৰ সময়ত তেওঁলোকে যদি আপলোড কৰিব নোৱাৰে তেতিয়াহলে তেওঁলোকে
সেই এনসাৰ কপিটো ওচৰৰ যিখন ল কলেজ তাত গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ যিখন ল কলেজ তেওঁলোকে জমা দিব লাগিব উইদিন 2 hours of পৰীক্ষা শেষ হোৱাৰ 2 ঘণ্টাৰ ভিতৰত in such cases the students will have to write his roll number center code subject code of his own as per his admit card on the front side of the envelope আৰু ইয়াৰ কাৰণে তেওঁলোকে আসলতে সেই এনভেলপখনৰ ওপৰত ৰোল নম্বৰ লিখিব লাগিব চেণ্টাৰ কোড লিখিব লাগিব সাবজেক্ট কোড লিখিব লাগিব আৰু যেটো নেকি এডমিট কাৰ্ডত আছে envelope একেবাৰে সন্মুখত into which she will pack his answer sheet envelope without proper seal are not to be accepted by the principal আৰু তাৰ পিছত সেই envelope টো ভালদৰে seal কৰি দিব লাগিব বন্ধ কৰি দিব লাগিব তাৰ পিছতহে প্ৰিন্সিপালে হেতু গ্ৰহণ কৰিব the envelope should also ইয়াত আৰু এটা কথা ক'লে such envelopes should be sealed with a white black red tape এনেকুৱা ধৰণৰ envelope বিলাক বগা কলা আৰু ৰঙা টেপেৰে বন্ধ কৰি দিব লাগিব the envelope should also be addressed like this আৰু envelope টোৰ ওপৰত লিখি দিব লাগিব to the controller of examination Guwahati University এনেকৈ লিখিব লাগিব it's also be upper scribe as online examination script তাৰপিছত তেওঁলোকে অনলাইন examination script LLB BLLB বুলি লিখিব লাগিব the envelope should not be smaller than A4 size and should be good quality and এজুটি এনভেলপ তেওঁলোকে কিনিব হেতু A4 সাইজৰ পেপাৰতকে সৰু হ'ব নোৱাৰিব আৰু ভাল কোৱালিটিৰ হ'ব লাগিব such an envelope should be procured well before the examination day in order to avoid last minute delay the principal of the respective college will arrange to issue an acknowledgement receipt of the same to the students clearly stating the time of receipt which should be within the time specified for submission in college principal যিখন কলেজত আসলতে পৰীক্ষা বিলাক দিব তাৰ প্ৰিন্সিপালে will arrange to issue an acknowledgement তেওঁলোকে এই বহি বিলাক যত জমা দিব যিসকলৰ অনলাইন পৰীক্ষাত বহি বিলাক আপলোড নহব তেওঁলোকে গৈ যত নেকি তেওঁলোকে জমা দিব পৰীক্ষা বহি বিলাক যিখন কলেজত সেই কলেজৰ প্ৰিন্সিপালে এৰেঞ্জ কৰিব লাগিব acknowledgements receipt তেওঁলোকক দিব লাগিব যাতে সেই ৰিসিপ্টটো বিছত যদি কিবা জমা দিয়া নিদিয়াৰ কথা আহে তেতিয়ালে সেই ৰিসিপ্টটো দেখালেহে তেওঁলোকে আসলতে জমা দিয়াৰ কথাটো প্ৰমাণিত হ'ব তাৰ পিছত ক'লে it is the responsibility of the students who submit his or online script in college to get an acknowledgement from the principal of the college or from the duly appointed officer in charge of examination এটো দায়িত্বকাৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব যে তেওঁলোকে অনলাইন স্ক্ৰিপ্টখন জমা দিয়াৰ পিছত কলেজত তেওঁলোকে এটা ৰিসিপ্ট লয় আৰু সেই ৰিসিপ্টখন কাৰ পৰা পাব লাগিব হয়তো প্ৰিন্সিপালৰ পৰা পাব লাগিব নহয় পৰীক্ষা যিজনে চলাইছে তাৰ পৰা পাব লাগিব তাৰ পিছত ক'লে the answer booklet will consist of maximum 10 A4 size pages উত্তৰ বহিখন 10টা পেজৰ হ'ব লাগিব maximum 10টা পেজৰ হ'ব লাগিব A4 size paper the first page of the answer sheet should clearly mention subject code roll number registration code paper code প্ৰথম পেজটোত তেওঁলোকে subject code roll number registration code আৰু paper code লিখিব লাগিব a template for these answer sheets is provided in the website for easy reference candidates may download these templates and use them for writing their answers and for uploading purpose if necessary the paper used for answer sheets should be normal A4 size with white paper পেপাৰ বিলাক যিবিলাক ব্যৱহাৰ কৰিব তেওঁলোকে লিখিবৰ কাৰণে উত্তৰ সেই পেপাৰ বিলাক A4 সাইজৰ বগা পেপাৰ হ'ব লাগিব পেপাৰ of any other size and any paper except white paper will not be allowed as the system will not accept such documents পেপাৰ যদি বেলেগ কালাৰ হয় বা বেলেগ ৰঙৰ হয় তেতিয়াহলে কিন্তু এটো accept কৰা নহব students will write page numbers on each side of the scripts from 1 to 10 on the top right hand corners লৰা ছোৱালী বিলাকে প্ৰত্যেকটো পেজৰ both sideত প্ৰত্যেকটো সাইডৰ each side of the scripts প্ৰত্যেকটো সাইডৰ আসলতে স্ক্ৰিপ্টছৰ প্ৰত্যেকটো সাইডৰ একৰ পৰা 10 লৈকে তেওঁলোকে ওপৰত ৰাইট হ্যান্ড কৰ্নাৰছ সম্পূৰ্ণৰূপে তেওঁলোকে ডিটেইলছ বিলাক লিখি যাব পাৰিব the cover page first page will be marked page 1 প্ৰথম পেজটোক এক নম্বৰ পেজ ক'ব লাগিব on the side of each page the students should write his or roll number see templates for example students are strongly advised to follow the instruction carefully আৰু প্ৰত্যেকটো পেজৰ next partত কি লিখিব লাগিব তেওঁলোকে roll number আৰু সম্পূৰ্ণ ডিটেইলছ বিলাক তেওঁলোকে দিব লাগিব The answer must be in the candidate's own handwriting. No printed page will be accepted for evaluation. লৰা ছোৱালী বিলাকে উত্তৰ বহিত প্ৰিন্ট কৰি তেওঁলোকে লিখিব নোৱাৰিব তেওঁলোকে হাতেৰে লিখিব লাগিব নহলে তেওঁলোকৰ বহি নাচাব Students are strongly advised to make his or answer sheets ready along with the necessary envelope which may be required as mentioned in point 4 before the actual time day exam for all the papers to avoid last minute confusion লৰা ছোৱালী বিলাকে সাধাৰণতে যেটো কোৱা হৈছে point 4 ত হে point 4 ৰ কথাখিনি মানে অৰ্থাৎ আপোনালোকৰ যিখন envelope হ'ব সেই envelopeখন A4 সাইজত কে অলপ ডাঙৰ হ'ব লাগিব আৰু তাত A4 সাইজৰ পেপাৰ suitable হ'ব লাগিব আৰু ভাল কোৱালিটিৰ হ'ব লাগিব it is the responsibility of the students to ensure that readability photographs of the answer sheets are taken the university will not be
responsible if these are not readable even if these are submitted successfully. ল'ৰা ছোৱালীবিলাকে এটা কথা সম্পূৰ্ণৰূপে সচেতন হ'ব লাগিব যে তেওঁলোকে যিটো ফটো মাৰিছে তেওঁলোকে যিটো PDF বনালে এনসাৰ শিটৰ সেই এনসাৰ শিটৰ PDF বিলাক যাতে ৰিডেবল হয় পঢ়াৰ যোগ্য হয় আৰু যদি নহয় তেনলে তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে ইউনিভাৰ্সিটি জগৰীয়া নহয় তাৰ কাৰণে ষ্টুডেন্টে জগৰীয়া ষ্টুডেন্টস are also advised to write only with black ball pens ল'ৰা ছোৱালীবিলাকক এইটো কোৱা হৈছে যে ব্ল্যাক বল পেনহে তেওঁলোকে লিখিব পাৰে writing with ink pens is not permissible সিয়াহি দুৱাটৰে লিখাটো ইয়াত permissible নহয় it is also responsibility of the students that they arrange proper internet connectivity their gadgets like mobile phones laptop necessary software like PDF converter power supply etc এটো ল'ৰা ছোৱালীৰ দায়িত্ব যে তেওঁলোকে ইন্টাৰনেট কানেক্টিভিটিৰ পৰা আদি কৰি যিমান বিলাক যি প্ৰয়োজন বস্তু আছে প্ৰত্যেকটো বস্তুৰ খবৰ তেওঁলোকে ৰাখে নিজে if the student fail to upload his or answer sheets online within the stipulated time and fails to submit these in a college as mentioned in 4.4 he will be regarded as absent in the examination যদি কোনবা ল'ৰা ছোৱালীয়ে অনলাইন answer scripts to আপলোড কৰিব নোৱাৰে আৰু তেওঁলোকে কলেজতো যদি জমা নিদিয়ে তেতিয়া হলে তেওঁলোকক absent বুলি পৰীক্ষাৰ পৰা absent বুলি তেওঁলোকক কোৱা হ'ব for issue that may arise if any students are informed to contact the respective principal of officer in charge of college for onward communication with the office of controller of examination GU the address URL of examination portal and other necessary web address are given below তলত address to দিছে আপোনালোকৰ পৰীক্ষাৰ পৰ্টেলৰ আৰু examination portal to be shared in registered mobile number with the student just before examination portal যেটো থাকিব হেতু আপোনালোকক যেটো ৰেজিস্টাৰ কৰি থৈছে মোবাইল নম্বৰ হেতুত আপোনালোকক পঠিয়াই দিব গৰিয়া তাৰ আপোনালোকে চাব পাৰিব গুৱাহাটী ইউনিভাৰ্সিটি যেটো ওয়েবসাইট হয় এটো guwahati.ac.in আৰু অল্টাৰনেট গুৱাহাটী ইউনিভাৰ্সিটি ওয়েবসাইট হৈছে web.guwahati.ac.in এই দুটা ওয়েবসাইট হৈছে গুৱাহাটী ইউনিভাৰ্সিটিৰ আৰু আপোনালোকৰ এক্সামিনেশন যেটো পৰ্টেল হ'ব হেতু আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকক মেছেজ কৰি দিয়া হ'ব গতিকে আজিলৈ ইমানে এইকেইটা পইণ্টে আসলতে গুৱাহাটী বিশ্ববিদ্যালয় কৈছে LLB 6 সেমিস্টাৰ আৰু BA LLB 10 সেমিস্টাৰ পৰীক্ষাৰ্থী সকলৰ কাৰণে অনলাইন এক্সামিনেশন যি সকলে দিব আৰু ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ আৰু নোটিছ আহে তেতিয়া হলে মই আপোনালোকক অতি সোনকালে জনাম গতিকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব ভিডিওটো শেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে মোৰ ভিডিওবিলাক সৰ্বপ্ৰথমে পাব পাৰে খবৰবিলাক সৰ্বপ্ৰথমে পাব পাৰে আজিলৈ ইমানেই